কথাটো সেনেকুৱা হৈছে যে আমি 2023 পৰা মানে সিয়াৰ চিনি পাওঁ আৰু মই যোনটো দোকানত বহি থাকোঁতে সি মানে একদিন মোক ক'লে যে মই এনেকৈ অনলাইন বিজনেছ কৰোঁ, তোমালোকে যদি পইচা থ'ব বিচাৰা, মানে মোক ক'লে তুমি যদি পইচা থ'ব বিচাৰা থ'ব পাৰা। মই সুধিলোঁ কি বিজনেছ কৰা অনলাইন, তো তাৰপিছত সি মানে ডিটেইলছত বস্তুখিনি নক'লে মোক নকৈ কেনে তাৰপিছত ক'লে যে পইচাটো থৈ দিয়া, মাহে মাহে কিবা এটা পাই থাকিবি আৰু। কি ল'ৰাটোৰ নামটো? মোৰ নাম দিলীপ। নহয়, ল'ৰাটোৰ নামটো কি? ল'ৰাৰ নাম চিন্ময় দাস। আজি কি হ'ল ঘটনাটো? তাৰপিছত আজি মানে বহুত দিনৰ পৰা পইচাটো আমাৰ মোৰ 20 lakhs মান সোমাই আছে মানে পইচাটো। তাৰপিছত মই ভালভাৱে ইয়াক লগে নাপাওঁ, ফোন কৰিলে ফোন চুইচ অফ থাকে। ঘৰত গৈছোঁ 2-3 দিনমান, মায়েক বাপেকে কয় আমি এইবিলাক মানে গম নাপাওঁ। কিন্তু মই কৈছোঁ যে আপোনালোকেতো মোক পইচা খুজিছিলে, পাওঁতে মানে দিন তোমালোকক দিন লাহে লাহে পইচাটো উভতাই দিম বুলি কেনে বহুত দিনৰ পৰা কৈ আহিছে। তাৰপিছত সিয়াকতো লগে নাপাওঁ। আজি মানে আমি ফুৰিব যাওঁতে সিয়াক দেখা পাই কেনে সিয়াক ভালভাৱে মানে পইচাটো খুজিলোঁ। খুজাওঁতে সি মানে পইচাটো নিদিওঁ কি কৰা তেনেকুৱা টাইপৰ কৰি কেনে আমাৰ লগত মানে মাৰামাৰিত লিপ্ত হৈ গ'ল। মাৰামাৰিত লিপ্ত হোৱাৰ পিছত আমি এতিয়া FIR দিব আহিছোঁ। মানে এই চিন্ময় দাস আৰু নিতুল বৰা, চিৰঞ্জীৱ ডেকা আৰু দীপশিখা বৈশ্য APSC চাকৰি কৰে। আৰু চিৰঞ্জীৱ ডেকাও মানে APSC চাকৰি কৰে। এই চিৰঞ্জীৱ ডেকাৰ ঘৰ হ'ল জালুকবাৰী সদিলাপুৰত, দীপশিখা বৈশ্যৰ ঘৰ হ'ল নুনমাটি। আজি আপোনালোকে কাৰ এগেইনষ্টত FIR দিছে? আমি এগেইনষ্টত মানে চিন্ময় দাস, বীণা দাস আৰু ভূপেন দাস, নিতুল বৰা আৰু চিৰঞ্জীৱ ডেকা, দীপশিখা বৈশ্য। কিহৰ কাৰণে আছে? ট্ৰেডিং কেলেংকাৰী। কিমান মান টকা? মিনিমাম 50 crores হ'ব। হয়, তাৰপিছত ৰাণীৰ গোটেই পাব্লিকৰে পইচা জড়িত হৈ আছে। আজি কি হ'ল ঘটনাটো আচলতে? আজি মানে হঠাৎ আমি ফুৰিব যাওঁতে তেওঁক লগ পালোঁ, চিন্ময় দাসক। ইমান দিনেদি মানে 6 মাহেদি মানে আত্মগোপন কৰি আছিলে। তাক কোনো ধৰণৰ ফোন কৰিলেও ৰিচিভ নকৰে, বা ফোন নালাগে, ৰিচিভ কৰাটো বাদে দিয়ক, মেছেজ কৰিলেও মানে নাযায় মেছেজ। তেখেতক আজি লগ পাই মানে পইচাৰ কথা ক'লোঁ। পইচাৰ কথা কওঁতে কোনো ধৰণৰ মানে পইচা নিদিওঁ বুলি কৈছে। কি পইচা পা কোনো ধৰণৰ পইচা নিদিওঁ, যি কৰা কৰিবি যোৱা, মোক একো কৰিব নোৱাৰে, মোৰ হাতত ডাঙৰ মানুহ আছে বুলি কৈছে, ডাঙৰ উকিল আছে বুলি কৈছে, পইচা নিদিওঁ বুলি কৈ পেলাই তেখেতে এটেক কৰিব আহিছিলে। আপোনাৰ কিমান মান আছে টকা? মোৰ 65 lakhs মান আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।